গুড মৰ্নিং বন্ধু বান্ধৱীসকল আজি এটি নতুন ভিডিঅ' ইউটিউব চেনেল সঞ্জীৱ ফুডছ ব্লগ লৈ স্বাগতম জনালোঁ। আজি হ'ব গৈ আছে পুৰা ধামাকা আজি তাৰমানে মই আৰু মোৰ আটা এটা চেঙেৰা আটা আছে চেঙেৰা আটা তাৰমানে সি পুৰা গান গায় ই আৰু মই যাই আছোঁ একদম বাসুগত তাৰমানে হ'ব গৈ আছে 7 তাৰিখ 8 তাৰিখ মানে কমতা ফেষ্টিভেল ইয়াত মানে পুৰা ডেন্স কম্পিটিশ্যন মানে শিকাই আছে ইয়াত মানে যাই দেখাই আছোঁ বাকি দৃশ্যখিনি এতিয়া যাম মই দহলাপাৰাত পৰা ডাইৰেক্ট যাম আহি পাই গ'লোঁ মই দহলাপাৰাত এয়া চাওক আমাৰ এইটোৱে হয় আমাৰ আটা ই আৰু মই এতিয়া যাম ডাইৰেক্ট বাসুগাঁও আটাই চলাব বাইক ইয়া চাওক আমি আটা আৰু মই যাই আছোঁ এনেকা বাইকত মজা অলপ পিছত পামেই আৰু বেছি দেৰি নাই ইয়া সব আহি গ'ল ট্ৰেইন ইয়াত আমি অলপ ৰখিব লাগিব এইটোতো মই বহুত টান লাগে তাৰমানে এনেকা আৰু এনেকা স্পীড নাযায় না স্লোকে যায় তাৰমানে ফাইনেলি আমি লোকেশনত আহি পাই গ'লো ইয়া চাওক পুৰা পৰিৱেশ আৰু ইফালে চাওক আমাৰ ডাঙৰ মানুহখিনিয়ে পুৰা ভাষণ দি আছে অলপমান শুনি লওক যিকি নহওক আমি সমৰ্থনৰ কাৰ্যসূচী আমি আৰু আমাৰ গোষ্ঠীবিলাক আহি থাকিব আমি চলি যাই থাকিম চবকে মাইকবিলাক কথাখানে বহে এয়া চাওক আমাৰ নাচনীখিনি পুৰা মানে অলপ আগতে নাছিল তাৰমানে পুৰা ভাগৰ লাগি গ'ল ইয়াত 500 জন একেলগে নাচিব নাচনী কেনেকৈ লাগিব পাটানী হাজত ষ্টেজৰ হাইটটো চাওক না কিমান ওখ বনাইছে চাওকচোন মানুহ ওপৰত হৈ যায় তাৰমানে এনেকৈ এই যে সৰু ছোৱালীবিলাকে চাওক ওপৰত উঠি এনেকৈ নাচি আছে আৰু ইফালে চাওক না পৰিৱেশটো চাওক না কেনেকৈ সুন্দৰ লাগে এনেকৈ ইভিনিং টাইমত সেউজীয়া হৈ আছে চাওক ঘাঁহবিলাক সেউজীয়া হৈ আছে আৰু মানুহবিলাক বহি আছে ইয়াতে এইবাৰ নাচনীখিনিক চাওক চবে লাইন পাতি আছে তাৰমানে এতিয়া আমাৰ মানে গান ষ্টাৰ্ট হ'বই এতিয়া
তাৰিখত 1000 কাছাকাছি যাব তো গতিকে আমাৰ আশেপাশে আমাৰ বাসুগাঁও অঞ্চলে হোক বা কালিপুখুৰী চৰাইখোলা হৰগাঁও কোকৰাঝাৰ যি আছে আমাৰ কোচ ৰাজবংশী যেগুলো ট্রেডিশনাল ফোক ডান্স করেছে আমাক সবাকে এই 7 আর 8 তারিখত আসবার জন্য আমি অনুরোধ করবো কারণ এটা আমার কমতা মেগা মিউজিক ফেস্টিভেল হয়ে আছে তো গতিকে আমার যেটা কলা কৃষ্টি যদি আমি জিয়ে নারাখো তো গতিকে আমার এই অঞ্চলত যিমান আমার কোচ রাজবংশী বোৱাৰী জীয়ৰী যিমান আছে সবাকে আমি আসবার কারণে অনুরোধ করবো যাতে আমার এই 2 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী আমাৰ সফলভাৱে হয় তাৰে কাৰণে আমি অনুৰোধ কৰিম ধন্যবাদ সেকাৰণে লাষ্টত পাইছে মিনালি আজি খালি আহা নাই না নাচিব নাকি নাচিব আজি আহা নাই আৰু অসুবিধা বিশেষ অসুবিধা কাৰণে ইফালে চাওক মানে নাচনি আজি মানে আজিতো নহয় আজি লাষ্ট না আজি লাষ্ট ঠিক আছে এপিসোড পোৱাৰ কাৰণে অলপমান মন ক্লেছ প্ৰথমতে নমস্কাৰ জনালোঁ তো আমি থাৰ্ড কামতা মিউজিক ফেষ্টিভেলৰ কাৰণে আমি আজি সাজু হৈছোঁ আৰু লগতে আৰু আমাৰ বিভিন্ন আমাৰ গ্ৰুপ ডেন্সো আছে গানে লোকগান লোকবাদ্য গোটেইখিনি আমাৰ ইয়াতে জড়িত হৈ আছে আৰু লগতে চবে অলৰেডি আমাৰ নাচ একদম ক্লিয়াৰ হৈছে আমি 7 তাৰিখে আমাৰ প্ৰথম দিনা আমাৰ গোৱালনী কিষাণ আৰু কাতি হুলিয়ান হ'ব আৰু লগতে 8 তাৰিখেও হ'ব তো ৰাইজক অনুৰোধ জনাওঁ যে আমাৰ ক্ষমতাপুৰ যেহেতু আমাৰ ক্ষমতাপুৰৰ জাতি জনগোষ্ঠী আছে যাতে চবে ইয়াতে আহিয়া যোগদান কৰে খালি মাত্ৰ ৰাজবংশী জাতি নহয় বিভিন্ন জাতি জনগোষ্ঠী আহিয়া যাতে আমাৰ ইয়াতে অংশগ্ৰহণ কৰে আৰু যাতে আমাৰ কাৰ্যসূচী মানে চবে মানে চলাই নোৱাৰ কাৰণে আমাক সুবিধা দিয়ে এইখিনিয়ে আমি সকলো জাতি জনগোষ্ঠীৰ ভাষা সংমিশ্ৰণে সৃষ্টি হৈছে আমি ঐক্যবদ্ধভাৱে আমি থাকিম এতিয়া আমাৰ বিটি আৰু EM অৰূপ কুমাৰ ডাঙৰীয়া ছাৰে অকণমান ভাষণ দি আছে আপোনালোকে শুনি লওক কামতা মিউজিক ফেষ্টিভেল অৰ্গেনাইজ হ'বলৈ গৈ আছে 7 আৰু 8 তাৰিখ আৰু মই এজন যুৱক হিচাপে আৰু কামতা মিউজিক ফেষ্টিভেল লাভাৰ হিচাপে মই সদায় পাৰ্টিচিপেট কৰি থাকোঁ এইবেলি যিহেতু আজি লাষ্ট দিন প্ৰস্তুতি নৃত্যৰ লাষ্ট দিনা আজি সেইকাৰণে মই আহি লগ দিলোঁ ভাল লাগিল আৰু মই মিউজিক কামতা ফেষ্টিভেল হ'ব এই ফেষ্টিভেলৰ জৰিয়তে কোচ ৰাজবংশী জাতিটোক সমগ্ৰ ৰাজ্য জুৰি সমগ্ৰ দেশ জুৰি এটা মানে জাতীয় কলা কৃষ্টিৰ যিটো সংস্কাৰ যি বেকগ্ৰাউণ্ড যি ইতিহাস দাঙি ধৰিব পাৰিব আৰু দৈনন্দিন মই দেখা পাই আছোঁ যে এই জাতিটো এনেকুৱা ডেভেলপ হৈ আছে যে অহা দিনত আমাৰ যুৱক যুৱতীৰ কাৰণে বা আমাৰ যি কলা কৃষ্টি আছে কোচ ৰাজবংশী জাতিৰ কাৰণে সমগ্ৰ দেশত এটা ভাল পৰিচয় পাব আৰু কোচ ৰাজবংশী যদি আমি চাবলৈ যাওঁ মহাবীৰ চিলাৰায়ৰ কথা ধৰি কেনে গোটেই বিশ্বজুৰি গম পায় যে বিশ্ব মহাবীৰ চিলাৰায় ডাঙৰীয়া বিশ্ব মহাবীৰ চিলাৰায় ডাঙৰীয়াৰ কথা উঠিলেই কোচ ৰাজবংশী জাতিৰ কথাটো আহে সেইকাৰণে মই ভাবোঁ যে খিলঞ্জীয়া মানুহ হিচাপে কোচ ৰাজবংশী জাতিয়ে সদায় অসমত এটা ভাল প্লেটফৰ্ম লৈ ৰাখক আৰু আমি সকলোৱে জানো এতিয়া হৈ গ'ল নাচনীখিনিৰ ছুটি মানে বেলিও ডুবু হৈ গ'ল এতিয়া চবে মানে ঘৰত যাব লাগে এনেকৈ কৈ আছে কোনোবাই দূৰৰ পৰা আহিছে চব বহুত দূৰৰ পৰা আহিছে কোনোবাই চাওক না এনেকুৱা ডিচিপ্লিনত আহিব লাগে তেতিয়া ভাল লাগে যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাব আৰু যদি ফেচবুকত চাই ফ'ল' কৰিব টাটা বাই বাই